মৰমৰ ছাত্ৰ ছাত্ৰী, আজি 5 নম্বৰ অংকটো চোৱা। 5 নম্বৰ অংকটো কৰিবলৈ কোৱা হৈছে বিয়োগ কৰা। এই নম্বৰটো চোৱা, -17/14 পৰা 13/14 বিয়োগ কৰিব লাগে। এতিয়া চোৱা কেনেকৈ কৰিম। 5 নম্বৰ এ আমি সমাধান লিখি ল'ম। হ'ব, এতিয়া কি কৰিবা, -17/14 পৰা কি কৰিব লাগে, 13 পৰা -17/14 পৰা 13/14 কি কৰিব লাগে, বিয়োগ কৰি দিব লাগে। বিয়োগ কৰা কৈছে নহয়, বিয়োগ কৰিব লাগে। বিয়োগ চিহ্ন পাতিবা, ইকুৱেল। এতিয়া চোৱা, 14/14 লসাগু দুটা একেই থাকিলে একেই পাতি দিবা। 14/14 লসাগু 14 হ'ব। 14 একবাৰে যাব, 14 একবাৰ যাব। তাৰ মানে একদম ইজি। এইটো ওপৰতো 17 এগুণ 17, 14 এবাৰ যাব, 17 এগুণ 17। এই বিয়োগ চিহ্ন, বিয়োগ চিহ্ন। 14 এবাৰে যাব, মানে হৰণ কৰিলে, বা 14 লগত কি পূৰণ কৰিলে 14 হ'ব, একেই। গতিকে সেই একেই 13 পূৰণ কৰিলে 13 এগুণ 13। এনেকৈ থাকিলে ওপৰত চেম পাতি দিলেই হৈয়ে যাব। এতিয়া চোৱা 14, চোৱা মাইনাছে মাইনাছে কি হ'ব, প্লাছ হ'ব। অংকটো যোগ কৰিম। 7ৰ লগত 3 যোগ কৰিলে 10, 1 উকলিব। একে একে 2 একে 3। ডাঙৰ সংখ্যাটো কি হৈছে, 17। তাৰ আগত মাইনাছ চিহ্ন আছে, মাইনাছ চিহ্ন পাতি দিবা। এতিয়া ইয়াত এটা কথা মন কৰিবা যে 13 আৰু 30/14 দুটা কি হৈছে, যুগ্ম সংখ্যা। গতিকে ইয়াক কি কৰিব, একে সংখ্যাৰে বাৰ যাব নেকি, যাব। কিহেৰে যাব চোৱা, 2ৰে যাব। তোমালোকে এনেকে কৰি চাব পাৰা, একে সংখ্যাৰে বাৰ যাব নেকি। 13 পাতি ল'বা, তাৰপিছত 14। একে সংখ্যাৰে বাৰ যাব নেকি, চোৱা 15, 2 15 30, 2 7 গুণ 14, মানে 2ৰে বাৰ যাব। তাৰ মানে 2 15 30, 2 7 গুণ 14। এতিয়া কি পালো আমি, 7 -15। এতিয়া ইয়াক কি কৰিবা, তোমালোকে এনেকৈ হ'লে কি হ'ব, ইয়াত কি হয়, লবটো ডাঙৰ সৰুটো সৰু। গতিকে ইয়াক কি মিশ্ৰ ভগ্নাংশলৈ লৈ যাবা। নিয়ম হয় 7 এগুণ 7, 7 দুগুণ 14। কি থাকিলে, ভাগশেষ 1 থাকিলে, 7 দুগুণ 14। 15ৰ পৰা 14, 5ৰ পৰা 4 গ'লে 1। এতিয়া কি পাতিবা, ভাগফলটো আগত পাতি দিবা। ভাগফলটো কিমান, 2। মাইনাছ চিহ্ন, মাইনাছ চিহ্ন পাতি দিবা। ভাগশেষ 1, আৰু কিহেৰে হৰণ কৰিছিলো, ভাজক। এইটো হ'ব -2/2 মিক্সাৰ 1/2। 2 সমষ্টি 1 ভাগৰ 7 ভাগৰ 1। উত্তৰটো। বি নম্বৰটো চোৱা। বি নম্বৰটো সমাধান 13/23 -3/23 পৰা কি কৰিব লাগে, মাইনাছ কৰিব লাগে। বিয়োগ কৰিবৰ কাৰণে বিয়োগ চিহ্ন, ইয়াৰ লগত বিয়োগ চিহ্ন আছে, গতিকে সেইটো চিহ্নটো ইয়াৰ লগত থাকিবই। এতিয়া আমি অংকটো কৰিম, চোৱা 13/23 মাইনাছে মাইনাছে ডাইৰেক্ট প্লাছ চিহ্ন পাতি দিবা। 23 লসাগু কিমান হ'ব, 23 হ'ব। 23 লসাগু 23 হ'ব। 13 যোগ 3 হ'ব। লসাগু চেম থাকিলে
ওপৰ চেম টু সংখ্যা থাকি যাব 23 প্লাছ প্লাছ 13 লগত ইকুৱেল হ'ব কিমান হ'ব 16 উত্তৰটো এইটোৱে হ'ব উত্তৰটো কি হ'ব এইটোৱে হ'ব 13 প্লাছ 3 প্লাছ 13 লগত 3 যোগ কৰিলে 16 16/23 চি নম্বৰটো চোৱা চি নম্বৰটো কি কৈ আছে কি দিয়া আছে সমাধান -29/30 পৰা 17/30 কি কৰিব লাগে বিয়োগ কৰিব লাগে বিয়োগ চিহ্ন পাতি হল এতিয়া ইহঁতৰ লসাগু 30 আৰু 30 লসাগু দুটা হৰৰ 30 চেম হলে লসাগু একেই হ'ব এতিয়া চোৱা ওপৰত যেনেকুৱা আছে চেম তেনেকুৱাই পাতি দিবা যদি একেই থাকে ইমান মাথা ঘুমাব নালাগে 17 হা এতিয়া চাবা 30 মাইনাছে প্লাছ এতিয়া যোগ কৰি দিবা দুটা মাইনাছে প্লাছ 9 আৰু 7 যোগ কৰিলে কিমান হ'ব 16 1 কৰিলে 1 2 3 1 4 ডাঙৰ কোনটো 29 তাৰ আগত মাইনাছ চিহ্ন এতিয়া চাবা দুটা কি হয় যুগ্ম সংখ্যা গতিকে একে সংখ্যাৰে বাৰ যাব 46 30 দুয়েদি দি চাওঁচোন 2 2 গুণ 4 2 3 গুণ 6 2 15 30 হয় নাই এই তলৰটোক একে সংখ্যাৰে বাৰ নাযায় তাৰ মানে কিমান বাৰ যাব 2 এবাৰ যাব 2 23 ইমান 2 15 ইমান গতিকে কি হ'ব এতিয়া -23/15 এইটোৱে উত্তৰটো গম পাইছ এইটোকে ছুটি নিয়মত গম পাই গলো যে 2ৰে দুটা সংখ্যাকে বাৰ যায় গতিকে 2 23 46 2 15 30 গতিকে উত্তৰটো এইটো পালো যদি অংকসমূহ ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু কমেণ্টত জনাবা যে কেনেকুৱা ধৰণৰ অংক লাগে সেই ধৰণৰ অংকসমূহ দিবলৈ মই চেষ্টা কৰিম আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে তোমালোকে অংকসমূহ পাই থাকা এতিয়া আহোঁ লাষ্ট নম্বৰ অংকটো অৰ্থাৎ ডি নম্বৰ অংকটো কি কৰিবলৈ কোৱা আছে চোৱা ডিটোত কি কৰিবলৈ কোৱা হৈছে বিয়োগ কৰিবলৈ কোৱা হৈছে কিমান দিয়া আছে আমি অংক এটা কৰোঁতে সদায় কি লিখিম সমাধান লিখিম হ'ব তোমালোকে পৰীক্ষাত সমাধান বুলি ডাইৰেক্ট লিখিবা সম্পূৰ্ণকৈ লিখিবা মই ছুটি নিয়মত লিখিছোঁ 49/50 মাইনাছ 8/15 কি কৰিব কোৱা হৈছে বিয়োগ কৰিবলৈ কোৱা হৈছে বিয়োগ হ'ল এতিয়া চোৱা 50 আৰু 15 অৰ্থাৎ 50 আৰু 15 লসাগু ল'ব লাগিব আমি একে সংখ্যাৰে বাৰ যাম 50 15 5 যাব 5 10 গুণ 50 5 3 গুণ 15 হ'ল এতিয়া ইহঁতৰ লসাগু কিমান হ'ব চোৱা 3 5 গুণ 15 15 10 গুণ 150 হয় না 10 5 2 গুণ 50 3 50 150 50 150 কেইবাৰ যাব চোৱা এতিয়া 5 10 গুণ 50 3 49 লগত পূৰণ হ'ব মাইনাছ এটা ইয়াত এটা সেইটো থাকি গ'ল হ'ব ইয়াত মাইনাছে ডাইৰেক্ট প্লাছ পাতি দিবা 8 এতিয়া পূৰণ চোৱা ইয়াত
15ৰে 150 কেইবাৰ যাব 15 3 5 গুণ 15 কি থাকি গ'ল 10 তাৰমানে সেই 10 পূৰণ কৰিলে 150 হৈ যাব মই ই মাইনাছে ডাইৰেক্ট প্লাছ কৰি দিছোঁ দেই $49 এইটো পূৰণ কৰিলে কিমান হ'ব 9 3 গুণ 27 2 থাকিলে 3 4 গুণ 12 12 14 প্লাছ প্লাছ 8 গুণ 80 যোগ কৰি দিয়া 7 8 3 8 4 12 1 কৰিলে 2 তলত কিমান থাকিলে 150 এতিয়া চোৱা এটা ওপৰত অযুগ্ম যুগ্ম গতিকে উত্তৰটো এইটোৱে হ'ব ইয়াক বাৰ নাযায় গতিকে আমি কি পাম এতিয়া বাৰ যাব জানো নাযায় 3 7 গুণ 21 নাযাব নাযায় গতিকে এই উত্তৰটো এইটোৱে হ'ব যদি অংকসমূহ ভাল পাইছা তেতিয়াহ'লে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু কমেণ্টত জনাবা যে কেনে পাইছা লাইক কৰিবলৈ নাপাহৰিবা যদি ভাল পোৱা তোমালোকৰ লাইকে মোক উৎসাহিত কৰিব তোমালোকৰ শিক্ষাৰ জীৱন সুখময় হওক আনন্দময় হওক ইয়াৰে আশাৰে আজিলৈ হ'ব বাই